আসসালামু আলাইকুম। আজি আপোনালোকক বিলাহী বাৰী দেখাম। বগীবিল চাওক, ইমান ধুনীয়া বিলাহী লাগি আছে গছত। চব গছত পকিও আছে কিছুমান। এইটো বিলাহীৰ গছ বাৰীৰ মালিক হয়, ছিঙি আছে বহি বহি। বেচেৰাৰ অলপ টেনশ্যন হৈছে, খালি দাম নাই। 13 টকা ন, 13 টকা কৈছে পাইকাৰী গছ পকা বিলাহী। চব বিলাহী বাৰী কিমান আছে। মই আহিলোঁ ফুৰিবৰ কাৰণে, মোক বিলাহী লৈ যাব কৈছে। মই অলপ লৈ যাম এতিয়া খাবৰ কাৰণে। চব বিলাহী বাৰী চব কিমান আছে। কিমান গছ আছে, কিমান গছ আছে মানে গছ কিমান আছে হিচাপ নাই। 4 বিঘা কৈছে বিলাহী বাৰী। চক ইয়াক কিমান ধুনীয়া লাগি আছে, গছতে পকি আছে। বহুত বহুত ছিঙিলে। এইফালে আছে আৰু দেখাই দিছোঁ। এইফালে ইয়া গছত পকি আছে। কেৰকেটুৱাই বহুত খাই দিয়ে ন। কৰ চাওক কিমান বিলাহী লাগি আছে। আপোনালোকক যদি পাইকাৰী ৰেটত লাগে আহি যাব ইয়াত, হয় নাই। এইজনী আমাৰ কাম কৰা মানুহ, কাম কৰি আছে, চফা কৰি আছে খুৰপি দিকে। চাওক কিমান বিলাহী আছে। মাশাআল্লাহ মাশাআল্লাহ। ভিডিঅ'টো চাইকে সকলোৱে দোৱা কৰিব যাতে বিলাহীৰ দামটো বাঢ়ি যায় আৰু আল্লাহ আৰু বৰকত দিয়ক। যি আশাত বাৰী কৰিছে গাৰ্জেনৰ আশাটো পূৰা হওক। ঠিক আছে, আসসালামু আলাইকুম।